কাণ্ড হাফ পেণ্টৰ পিছত এবাৰ জিন্স পেণ্টক লৈ নতুন বিতৰ্ক বিশ্বনাথ চাৰিআলিৰ সহিষ্ণু সমাজত তালিবানী চিন্তাৰ প্ৰসাৰৰ চেষ্টা একাংশৰ জিন্সৰ লং পেণ্ট পিন্ধি অহাৰ বাবে কলেজীয়া ছাত্ৰীক নিৰ্যাতন স্বয়ম্ভূ মাতব্বৰৰ নিউজ 18ৰ বাতৰিৰ পাছতে আটক হ'ল দুই অভিযুক্ত হাফ পেণ্ট নহয় এইবাৰ বিতৰ্কত জিন্স পেণ্ট বিশ্বনাথত জিন্স পেণ্ট পিন্ধি বিপদত কলেজীয়া ছাত্ৰী বুৰ্খা নিপিন্ধাৰ বাবে ছাত্ৰীক তালিবানী নিৰ্যাতন কেৱল ছাত্ৰীকেই নহয় তালিবানী চিন্তাৰে পুষ্ট অভিযুক্তৰ হাতত প্ৰহিত হ'ল পিতৃ তেখেতে ক'লে জিন্স পেণ্ট পিন্ধি ইয়াত নাহিবা মানে পেণ্ট পিন্ধা ছোৱালী তহঁতে ইয়াৰ পৰা যা তহঁতৰ মানে কেৰেক্টাৰলেছ মোৰ ঘৰৰ বোৱাৰী আছে নাতিন আছে সিহঁতে মাদ্ৰাছাত পঢ়ে সিহঁতে বুৰ্খা পিন্ধি থাকে তো সিহঁতৰ মানে মই বেয়া প্ৰভাৱ এটা দি আছোঁ জিন্স পেণ্ট পিন্ধি পেলাই তো সেইটো কাৰণে মানে মোক ইয়াৰ পৰা যাব লাগে বুৰ্খা পিন্ধি যাব লাগে মানে তাত মই জিন্স পেণ্ট নহয় বুৰ্খা পিন্ধি গ'লেহে তাত মই যাব পাৰিম সিহঁতৰ ঘৰত বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত পঢ়ি থকা চাহিদা আফৰিন নামৰ ছাত্ৰীগৰাকী হেডফোন কিনিবলৈ নুৰুল আমিনৰ ঘৰৰ সংলগ্ন দোকানলৈ যাওঁতে বলি হ'ল নিৰ্যাতনৰ জিন্স পিন্ধি যোৱা ছাত্ৰীগৰাকীক দেখা মাত্ৰকে লেই চেই কৰিলে নুৰুলে বুৰ্খা নিপিন্ধা বাবে বেশ্যা আখ্যা দি গতিয়াই বাহিৰ কৰি দিলে ছাত্ৰীগৰাকীক বেশ্যা বুলি কৈছে বেশ্যা বুলি কয় ঘৰৰ পৰা মানে ধাক্কা মাৰি দি পেলাই তেওঁ মোক ঘৰৰ পৰা ওলাই দিলে তো সেইখিনি তেতিয়া ঘৰৰ বোৱাৰীখিনিও চাই আছিল সিহঁতেও ছোৱালী হয় আৰু তেওঁৰ ৱাইফো চাইছিল কিন্তু এটা কথা এটা মাত নিদিলে লাজে অপমানে ঘৰ আহি পোৱা চাহিদাই পিতৃ মাতৃক বিৱৰি ক'লে নুৰুল আমিনৰ কাণ্ড এই কথা সুধিবলৈ যাওঁতে পুত্ৰ ৰাফিকুল ইছলামৰ সৈতে মিলি নুৰুলে প্ৰহাৰ কৰিলে ভুক্তভোগীৰ পিতৃ সুধিলে কথাখিনি যে এনেকৈ আপোনালোকে মোৰ ছোৱালীক কিয় ইমান বেয়াকৈ হ'ব আৰু আপোনালোকে টাচ কিয় কৰিব মানে ধাক্কা কিয় মাৰিব তাইক তেতিয়া কওঁতে তেতিয়া সিহঁতে দেউতাক আকৌ ওলটাই মাৰিলে কোনে মাৰিলে দেউতাক তেওঁৰ নুৰুল আমিনৰ ল'ৰাহঁতে মাৰিলে মানে তেওঁৰ ৰফিকুল ইছলাম আৰু শ্বহীদুল ইছলাম ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত পৰিয়ালটোৱে দাখিল কৰিছে এজাহাৰ সেই এজাহাৰৰ আধাৰত IPCৰ 341, 294, 323 আৰু 34 নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আটক কৰিছে ৰাফিকুল ইছলামৰ লগতে নুৰুল আমিনক বিপৰীতে তালিবানী চিন্তাৰে পুষ্ট নুৰুল আমিন বাহিনীৰ আতংকত দিন পাৰ কৰিছে চাহিদা আফৰিনৰ লগতে পৰিয়ালটোৱে নগাঁৱৰ পৰা আহি বিশ্বনাথৰ ভাড়াঘৰত থাকি ব্যৱসায় কৰা নুৰুল আমিনৰ কাণ্ডই বিশ্বনাথৰ ইছলামধৰ্মী সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশ্বনাথৰ সহিষ্ণু সমাজত তালিবানী চিন্তাৰ প্ৰৱেশত হতচকিত হৈ পৰা লোকসকলে কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে নুৰুল আমিন বাহিনীক বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছত আকৌ আৰম্ভ হৈছে নেকি অন্তকণ্ডল কাম নকৰা দলীয় পদবীধাৰীসকলক ৰাজীৱ ভৱনতে সকীয়াই দিলে জ্যেষ্ঠ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মতে আগন্তুক দিনত শক্তিশালী হ'ব লাগিব কংগ্ৰেছ দল কংগ্ৰেছৰ ভিতৰ চৰত আৰম্ভ হৈছে যুঁজ ৰিপুন বৰাৰ মন্তব্যৰ পিছত এইবাৰ ৰেকিবুদ্দিন আহমেদৰ সকিয়নি দীৰ্ঘ সময়ৰ মূৰত মুখ খুলিলে ছয়গাঁও সমষ্টিৰ 3বাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাজীৱ ভৱনতে কাম নকৰা দলীয় পদবীধাৰীসকলক সকিয়ালে ৰেকিবুদ্দিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150 গৰাকী সম্পাদক আৰু 60 গৰাকী সাধাৰণ সম্পাদক আছে ইয়াৰে কাম নকৰাসকলে বগা কাপোৰ পিন্ধি আহিলে নহব বুলি সকিয়ালে ৰেকিবুদ্দিন আহমেদে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিত প্ৰায় 150 মান সম্পাদক আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150 জন মান সম্পাদক আছে নাই কমে 120-30 জন আছে কমসে কম 60 জনৰ ওপৰত সাধাৰণ সম্পাদক আছে গতিকে এই কমিটিখন মই মানে মোৰ এটো মনৰ কথা আমি দলৰ ভিতৰত আলোচনা কৰিছো আমাৰ দলটো সুশৃংখলিত কৰিবলৈ হৈছে যিসকলে কাম কৰিবলৈ বিচাৰে সিৰিয়াসলি তেওঁলোকে কাম কৰিব যিসকলে কাম কৰিবলৈ বিচাৰোতে কেৱল ধুনীয়াকৈ বগা কাপোৰযোৰ পিন্ধি আহিলে নহব বগাবোৰ পিন্ধি আহি ষ্টাইল মাৰি দলটো গ্ৰাউণ্ডৰ পৰা ধৰিব লাগিব নিজৰ বুথটো যিজন লিডাৰ হয় সেই লিডাৰজন নিজৰ বুথত লিডাৰ হয় না নহয় দল কৰিলে কেনেকৈ কৰিব লাগিব সেই কথাও শিকালে ছয়গাঁও সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে
অসমত কংগ্ৰেছ নতুন দৃষ্টিভংগীৰে শক্তিশালী হ'বই লাগিব বুলি দোহাৰে ৰেকিবুদ্দিন আহমেদে। আমি এই 5খন সিটৰ ভিতৰত 2খন সিটত তুমুল প্ৰতিদ্বন্দ্বিতা আমি কৰিছোঁ আৰু আমি 2খন সিট আমি জয়লাভ কৰাৰ যথেষ্ট আশাবাদী আমি জনসাধাৰণৰ ওপৰত আৰু অসমতো আমি দলটোক যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত আমাৰ এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভ হ'ব। ইতিমধ্যে আপোনালোকে নিশ্চয় নিমন্ত্ৰণ পাইছে। মেম্বাৰশ্বিপ ড্ৰাইভৰ কাম আৰম্ভ হ'ব, ট্ৰেইনিং ৱৰ্কশ্বপ হ'ব, বিভিন্ন কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি সমগ্ৰ অসমত দলটোক যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত সময়ত আগবাঢ়িব। অসমত কংগ্ৰেছ দলৰ সংস্কাৰ হ'ব লাগিব বুলি দলীয় মঞ্চত কোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখতে কয় বিধায়কগৰাকীয়ে। ইপিনে বিধায়ক ৰেকিবুদ্দিন আহমেদেও উপ নিৰ্বাচনৰ 2খন আসনত কংগ্ৰেছ জয় হ'ব বুলি দাবী জনালে সংবাদ মাধ্যমৰ আগত। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কৰোনা কালত দিনে নিশাই সেৱা আগবঢ়োৱা NHMৰ কৰ্মচাৰীক চৰম বঞ্চনা স্বয়ং স্বাস্থ্য বিভাগৰ। চৰকাৰী দিয়া প্ৰতিশ্ৰুতিৰ পিছতো কৰ্মচাৰীয়ে নাপালে ভাত্তা। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী NHMৰ বঞ্চিত কৰ্মচাৰী। NHMৰ ডাটা এণ্ট্ৰি অপাৰেটৰক চৰম বঞ্চনা। প্ৰতিশ্ৰুতি দিয়াৰ পাছতো দিয়া নাই ভাত্তা। কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্যমন্ত্ৰী, মিছন সঞ্চালক। কৰোনা সংকটকালত 24 ঘণ্টাই সেৱা আগবঢ়াইছিল NHMৰ ডাটা এণ্ট্ৰি অপাৰেটৰসকলে। এনে ত্যাগৰ বাবে NHMৰ কৰ্মচাৰীসকলক 5% ভাত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে। সেই মৰ্মে ভাত্তা দিয়া হ'ল যদিও বঞ্চিত কৰা হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰসকলক। যিখিনি কৰ্মচাৰী NHMৰ আণ্ডাৰত কাম কৰি আছে গোটেইখিনি মোটামুটি 10 বা 15 বছৰমান হ'ল। এই 10-15 বছৰৰ পিছত আমাৰ যিটো মানে অৱস্থা আহিছে আজি, অৱস্থাটো এনেকুৱা মানে বিপৰ্যয় অৱস্থা হৈ গৈছে। আমাৰ প্ৰতি বছৰে ইনক্ৰিমেণ্ট লাগি থাকে, কিন্তু সদ্যহতে এই 2 বছৰৰ পৰা আমাৰ 5% ইনক্ৰিমেণ্ট যিটো হয় আমি পোৱা নাই। সেয়ে আৰু যিখিনি মানে 2016ত আমাৰ এটা হেডটো চেঞ্জ কৰি দিলে, হেডটো চেঞ্জ কৰাৰ পিছত আমি যিখিনি পাবলগীয়া ধন আমি পোৱা নাই। চাকৰি নিয়মীয়াকৰণটো পিছৰ কথা, সামান্য দৰমহাৰে 15-20 বছৰ পৰ্যন্ত NHMত সেৱা আগবঢ়াই আহিছে এইসকল ডাটা এণ্ট্ৰি অপাৰেটৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই 5% ভাত্তা দিয়া হ'ব বুলি আশ্বাস দিছিল যদিও বিষয়টোত গুৰুত্ব দিয়া নাই NHMৰ মিছন সঞ্চালকে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত যিসকল অন্যান্য কৰ্মচাৰী আছিলে তেওঁলোকক চৰকাৰে যিটো বাৰ্ষিক যিটো ইনক্ৰিমেণ্ট প্ৰদান কৰা দেখা গৈছে, কিন্তু আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰসকলক মাহিয়াই দৃষ্টিৰে চাই বা বিভিন্ন চৰকাৰী মেৰ পাছত পেলাই আজি কোপতি আমাক সেই 5%টো দিয়া হোৱা নাই। 18-20 বছৰ ধৰি স্বাস্থ্য বিভাগত কাম কৰি থকাৰ পিছতো এনেকুৱা এটা মেৰ পাছত আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰসকলক সোমোৱাই লোৱাটো বা আমি সোমাই যাব লগা হোৱাটো সঁচাকৈ দুৰ্ভাগ্যৰ কাৰণ। স্বাস্থ্যমন্ত্ৰী আৰু মিছন সঞ্চালকৰ প্ৰবঞ্চনাৰ পৰিপ্ৰেক্ষিতত এতিয়া ডাটা এণ্ট্ৰি অপাৰেটৰসকলৰ ভৱিষ্যত সম্পৰ্কত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে বঞ্চিত কৰ্মচাৰীসকলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমবাসীৰ বাবে সুখবৰ। অচিৰে ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাখনো অত্যাধুনিক জাহাজ। ইতিমধ্যে ধাৰাপুৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত বিশেষ পদ্ধতিৰে নামিল জাহাজ। এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। অসমবাসীৰ বাবে এটা সুখবৰ। অতি শীঘ্ৰে ৰাজ্যবাসীয়ে লাভ কৰিব অত্যাধুনিক কেইবাখনো জাহাজ। মহানগৰীৰ ধাৰাপুৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত বিশেষ পদ্ধতিৰে নামিল জাহাজ। পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূবত এক বিশেষ পদ্ধতিৰে ব্ৰহ্মপুত্ৰৰ বুকুত নমোৱা হ'ল জাহাজ। গুজৰাটৰ পৰা 10খন জাহাজৰ সামগ্ৰী আনি ধাৰাপুৰৰ দাস কনচালটেন্সিত ছফ্ট শ্বিপয়াৰ্ড প্ৰাইভেট লিমিটেড গুজৰাট নামৰ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিল।
ইতিমধ্যে 10খন জাহাজৰ 3খন চৰকাৰে মুকলি কৰাৰ পাছত পুনৰ সাজু হৈ উঠিছে 4খনকৈ বিশেষ সুবিধাযুক্ত জাহাজ। এই জাহাজত 100জন যাত্ৰী আৰু 50খন বাইক একেলগে নিব পাৰি। মাজুলীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পিছতেই বিশেষভাৱে অতি দ্ৰুতগতিত নিৰ্মাণ কৰি থকা হৈছে এই জাহাজ কেইখন। जो जहाज़ का ऑर्डर हमको मिला है 10 जहाज़ का, और ये इस जहाज़ का कैपेसिटी है 100 पैसेंजर ले सकता है और 50 मोटरसाइकिल ले सकता है। इस जहाज़ का लंबा है 32 मीटर लंबा है, 10 मीटर चौड़ा है, साढ़े 10 मीटर चौड़ा है और 1.5 मीटर डेप्थ है। और মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।